অসম গণ পৰিষদ হোজাই জিলা সমিতিৰ আহ্বানত লংকাৰ কৰোনা বজাৰত বিশাল নিৰ্বাচনী সভা। লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈছে নিৰ্বাচনী কুচকাৱাজ। 10 নং কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ অসম গণ পৰিষদ দলৰ বিশাল নিৰ্বাচনী সভা। উক্ত সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অপূৰ্ব ভট্টাচাৰ্য, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মণি মাধৱ মহন্ত, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, অসম গণ পৰিষদৰ হোজাই জিলা সমিতিৰ সভাপতি মহম্মদ আলী, অসম গণ পৰিষদৰ হোজাই সমিতিৰ সভাপতি কলিম উদ্দিন, অসম যুৱ পৰিষদৰ হোজাই জিলা সমিতিৰ সভাপতি লুৎফুৰ ৰহমান কবিৰ আৰু অন্যান্য নেতৃবৃন্দ। কৰোনা বজাৰত উপস্থিত হৈ আমাৰ সাংবাদিকৰ আগত কি ক'লে মন্ত্ৰী কেশৱ মহন্ত শুনাই ল'ব বিচাৰিছোঁ। কাজিৰঙা লোকসভা সমষ্টিত কামাখ্যা প্ৰসাদ তাছা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত মিত্ৰজোঁটৰ প্ৰাৰ্থী, তেখেতক আমি বিপুল ভোটৰ ব্যৱধানত আমি নিৰ্বাচিত কৰিব পাৰিম। এইটো হোজাই সমষ্টি, ইয়াত আমাৰ মিত্ৰজোঁটৰ বিধায়ক ভাৰতীয় জনতা পাৰ্টীৰ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া আছে, ঠিক তেনেকৈ লামডিঙত শিবু মিশ্ৰ ডাঙৰীয়া আছে, আৰু বাকী যি কেইটা সমষ্টি সকলোতে আমি মিত্ৰজোঁটৰ এজিপি বা বিজেপিৰ বিধায়ক আছোঁ, কেৱল বিনাকান্দিত নাই। গতিকে আমি 10টা বিধানসভা সমষ্টিৰ আমি 9টাত আছোঁ, আৰু আমি আশা কৰিছোঁ বহুত ভোটৰ ব্যৱধানত এইবাৰ কামাখ্যা প্ৰসাদ তাছা জয়ী হ'ব। আৰু ইয়াত আজি চাওক, আজি আমি কৰোনা বজাৰত ইয়াততো সকলো ইছলাম ধৰ্মী লোকক আমি পাইছোঁ। তেখেতসকলৰ বিপুল সঁহাৰি আপোনালোকে দেখিছে, আৰু তেখেতসকলে এইবাৰ উন্নয়নৰ লগত বিকাশৰ লগত যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে। কেতিয়াবা আপোনালোকৰ নেতাসকলে কয় যে একাংশ সম্প্ৰদায়ৰ ভোট নালাগে, কিন্তু নিৰ্বাচন যেতিয়া আহে তেতিয়া আপোনালোকে দেখোন বিভিন্ন ধৰণৰ আশা দিয়ে, যদি মুছলমান মানুহবোৰক এটা আশ্বাস দিয়ে। ইয়াৰ পাছত যেতিয়া নিৰ্বাচন যায় তেতিয়া আকৌ কিছুমান সাম্প্ৰদায়িক মন্তব্য দেখিবলৈ পোৱা যায়। কিছুমান কোনোবাই এইবাৰ কোৱা শুনিছে নেকি? নিৰ্বাচনৰ সময়ত নাই, এইবাৰ কোৱা শুনিছে নেকি? কোনেও কোৱা নাই, কিবা এটা কোনেও কোৱা নাই। আৰুতো আমি অসম গণ পৰিষদে কেতিয়াও কৈ পোৱা নাই। আমাৰ ইয়াত লামডিং সমষ্টিৰ বিধায়ক আমি জিকিছোঁ অসম গণ পৰিষদৰ পৰা, বিনাকান্দিত আমি যমুনামুখ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক জিকিছোঁ। গতিকে অসম গণ পৰিষদ এই ৰাইজৰ মাজত জনপ্ৰিয়। গতিকে আমি এই ৰাইজৰ আস্থা আৰু বিশ্বাস আগতেও পাইছোঁ আৰু এতিয়াও পাবলৈ আমি সক্ষম হ'ম। আৰু অসম গণ পৰিষদ দল যিহেতু মিত্ৰ দলত আছে, এলায়েন্সত আছে, এই ৰাইজে মিত্ৰ গোষ্ঠী ভাৰতীয় জনতা পাৰ্টীকো তেখেতসকলে ভোট প্ৰদান কৰিব বুলি আমাৰ বিশ্বাস আৰু আছে। কংগ্ৰেছৰ প্ৰাৰ্থী যিগৰাকী কিবা প্ৰতিদ্বন্দ্বী নহ'ব? কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে, কংগ্ৰেছৰ প্ৰাৰ্থী ইয়াত, কংগ্ৰেছৰ যিগৰাকী লোকসভাত প্ৰাৰ্থী আছে মানে আহিছে নেকি ইয়াত? নহয়, নাই আছে, ওলাইলে আহিছে নেকি মইতো গম পোৱা নাই, কিন্তু তেখেত আমাৰ প্ৰতিদ্বন্দ্বিতাত একেবাৰে নাহে।